আজিৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ' সেইসকলৰ লোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, যিসকল লোকে অৰুণোদয় আঁচনি এপ্লাই কৰিব নোৱাৰিলে, অৰ্থাৎ অৰুণোদয় আঁচনিসমূহ লাভ কৰিব পৰা নাই এতিয়া, অৰ্থাৎ অৰুণোদয় আঁচনিৰ যিসমূহ ধন আছে সেইসমূহ লাভ কৰা নাই, বা যিসকল লোকে অৰুণোদয় আঁচনি এপ্লাই কৰিবলৈ থাকি গ'ল। গতিকে আপোনালোকে অৰুণোদয় আঁচনিসমূহত কেনেধৰণে এতিয়া আবেদন কৰিব পাৰিব, বা কেনেধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, বা কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকৰ, সেই সকলোখিনি কথা এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ব, অৰ্থাৎ আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰোপৰি যদি আপোনালোকৰ অৰুণোদয় আঁচনিসমূহ এপ্লাই কৰাৰ পিছতো ধনসমূহ আপোনালোকে পোৱা নাই, অৰ্থাৎ আপোনালোকৰ যিসমূহ অৰুণোদয় আঁচনি এপ্লাই কৰাৰ পিছত ধনসমূহ পাব লাগিছিলে, সেই ধনসমূহ আপোনালোকে এতিয়াও লাভ কৰা নাই, এনে ক্ষেত্ৰত আপোনালোকৰ অৰুণোদয় পইচাসমূহ আপোনালোকে কেতিয়া লাভ কৰিব, এই সকলোখিনি বিশেষ আপডেট এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া কথাটো হ'ল যে চৰকাৰে যিসমূহ অৰুণোদয় আঁচনি এপ্লিকেশ্যনৰ কাৰণে, অৰ্থাৎ 3.0 এপ্লিকেশ্যনৰ কাৰণে নতুনকৈ আপডেট আহিছিলে, অৰ্থাৎ এপ্লাইসমূহ বিচাৰিছিলে। চৰকাৰে যোৱা বছৰ এটা মাহত ভেৰিফিকেশ্যনৰ কাৰণে আপডেট দিছিলে, অৰ্থাৎ অৰুণোদয় ভেৰিফিকেশ্যন বা কাৰণে যিখিনি কৰণীয়, অৰ্থাৎ আপডেট এটা আহিছিলে। এই ভেৰিফিকেশ্যনটো অৰ্থাৎ এই ভেৰিফিকেশ্যনটোৰ জৰিয়তে যিসকল অৰুণোদয়, অৰ্থাৎ যিসকলে অৰুণোদয় লাভ কৰা নাছিলে, সেই অৰুণোদয় গৰাকীসকলে অৰুণোদয়ত নামটো ভৰ্তি কৰিব পাৰিছিলে, অৰ্থাৎ এপ্লিকেশ্যন কৰিব পাৰিছিলে। অৰুণোদয় আঁচনি অন্তৰ্ভুক্তৰ কাৰণে কিছুমান ডকুমেণ্টছ দৰকাৰ হৈছিলে। সেই ডকুমেণ্টছসমূহ আপোনালোকৰ আধাৰ কাৰ্ডেই হওক বা বিভিন্ন ধৰণৰ ডকুমেণ্টছ বিচাৰিছিলে। যিহেতু ৰেচন কাৰ্ডটো থাকিব লাগিব বুলি কোৱা হৈছিলে, অৰ্থাৎ সেই ৰেচন কাৰ্ডৰ জৰিয়তে একেখন ঘৰৰে কেইবাজনো অৰুণোদয় লাভ কৰা হৈছিলে। আৰু কিন্তু এতিয়া এই এখন ৰেচন কাৰ্ডৰ জৰিয়তে এজনেহে লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিসমূহ এপ্লাই কৰিব নোৱাৰিলে, আপোনালোকে এতিয়া এপ্লাই কৰিব পাৰিব। অৰুণোদয় আঁচনি এপ্লাই কৰিবলৈ হ'লে আপোনালোকক 30 জুনলৈকে সময় দিছে। সেই 30 জুনৰ ভিতৰত আপোনালোকৰ যেনেধৰণে আধাৰ কাৰ্ড, যিবিলাক ডকুমেণ্টছ দৰকাৰ হৈছে, সেই ডকুমেণ্টছসমূহ আপোনালোকে গোটাই কৰি ল'ব, অৰ্থাৎ গোটাই পিনি ৰাখিব, সংগ্ৰহ কৰি ৰাখিব। গতিকে এই ডকুমেণ্টছসমূহ আপোনালোকৰ ওচৰৰ যিটো পঞ্চায়ত আছে, এই পঞ্চায়তত আপোনালোকে জমা কৰিব। আপোনালোকৰ যিসমূহ ডকুমেণ্টছ আছে সেইসমূহ দিয়াৰ পিছত যদি আপোনালোকৰ যোগ্য হয় অৰুণোদয় আঁচনি পাবৰ কাৰণে, তেতিয়া আপোনালোকে এই অৰুণোদয় আঁচনিৰ টকাসমূহ আপোনালোকে লাভ কৰিব।